হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ চবৰে খবৰ ভাল আছে আৰু চবে বিন্দাছ আছে আৰু সকলোৱে ভালদৰে পঢ়া শুনা কৰি আছে। ঠিক আছে, মই এটা কথা মোৰ বহুত বেছি নেগেটিভ হৈ আছে, মই কণ্টিনিউ থাকিব পৰা নাই। বহুত কিবা কিবি বিজনেছ আহি যায় আৰু মই এইবোৰ ঠিক কৰোঁতে মোৰ এইবোৰ এই ভিডিঅ' দিয়াটো মোৰ বহুত শ্ল' হৈ আছে আৰু মই এইটো এগ্ৰি কৰোঁ। ঠিক আছে, আৰু এনেকে ভিডিঅ' দিলে নট অনলি মোৰ ফালৰ পৰা তোমালোকৰো বহুত অসুবিধা হ'ব, কাৰণ তোমালোকে এটা ভিডিঅ' চাইছে, নেক্সট ডে সেইটো ভিডিঅ'ৰ কাৰণে যদি অপেক্ষা কৰি থকা কিন্তু ভিডিঅ'টো নাহে, তেতিয়া তোমালোকক এটা আনইজিনেছ ফিল হয় আৰু তোমালোকে ইগনোৰ কৰি দিবা। মই বস্তু ফিল কৰিছো আৰু কিছুমানে মোক কৈছে, মোৰ টিউশ্যনৰ ষ্টুডেণ্টে কিছুমান কৈছে, ছাৰ আপুনি কণ্টিনিউ নকৰে কিয়, আমাক চাব লাগিব, মাজে মাজে কেতিয়াবা ডাউট ওলায়, তেতিয়া আমি চালে আমাৰ বস্তুটো ক্লিয়াৰ হৈ যায়। তো মই বস্তুটো ফিল কৰিলো, কিন্তু একচুৱেলি বহুত বেছি প্ৰব্লেম হৈ থকাৰ কাৰণে মই কণ্টিনিউ কৰি থাকিব পৰা নাই। তো আশা কৰিছো এতিয়াৰ পৰা কণ্টিনিউ কৰা 100% মই ট্ৰাই কৰিম। সদায় এটা নহ'লে এটা ভিডিঅ' দিম, মই সৰু হ'লেও মই কিবা এটা ভিডিঅ' দিম আৰু পঢ়া শুনাৰ ওপৰতে দিম, মেথামেটিক্সৰ ওপৰতে দিম, আৰু যাতে মেথামেটিক্সটো তোমালোকৰ কাৰণে বহুত বেছি ইজি কৰি দিব পাৰো। ঠিক আছে, ভালদৰে পঢ়া শুনা কৰিবা, ভালদৰে ফাইট কৰিবা, ৰিজাল্ট ভাল হ'ব। ঠিক আছে, এতিয়া আমি লাষ্ট ক্লাছত এক্সাৰচাইজ 8.1 হ'লে 8.1ত কুৱেশ্যন নম্বৰ 6 লৈকে কমপ্লিট কৰিছিলো। ঠিক আছে, তো আজি কি হ'ব, কুৱেশ্যন নম্বৰ কিমানলৈকে হ'ব আজি, কুৱেশ্যন নম্বৰ 8ৰ পৰা হ'ব আজি। ঠিক আছে, ইয়াতে চোৱা কুৱেশ্যন নম্বৰ 8 দিয়া আছে, ধুনীয়াকে আমি এইটো সমাধান কৰিম, ধুনীয়াকে তোমালোকে চাই থাকিবা। ঠিক আছে, ইয়াতে চোৱা কি দিছে, যদি cot থিটা ইকুৱেলছ টু 7/8 তেন্তে মান উলিওৱা। কি দিছে, 1 প্লাছ সাইন থিটা 1 মাইনাছ সাইন থিটা আৰু 1 প্লাছ কস থিটা 1 মাইনাছ কস থিটা। ঠিক আছে, এইটোৰ ভ্যালু ওলাব কৈছে। আমি এটা কথা ভালদৰে জানো, যদি আমাক দিয়া থাকে cot থিটা 7/8, আমাক তিনিটা ভ্যালু লাগে। এটা লাগে হাইপোটেনাস বা অতিভুজ h লাগে, এটা পারপেন্ডিকুলার বা লম্ব p লাগে, এটা আৰু এটা কি লাগে, ভূমি বা এইটো কি বুলি কোৱা হয়, বেস বুলি কোৱা হয়, যেটো b লাগে আমাক। ঠিক আছে, তো আমি সিম্পলি এটা সলিউশন যেতিয়া কৰিম, আমি সলিউশন কৰোতে আমি এটা ভালদৰে এটা বস্তু চাই লম। দিয়া আছে, মোক কি দিয়া আছে, দিয়া আছে cot theta equals to 7/8. ওকে, cot theta equals to 7/8, কিন্তু আমি কি জানো cot theta মানে কি বুঝায়, cot theta p/b p/h এবোৰ ভিতৰত কোনটো বুঝায় cot theta? যদি tan theta p/b বুঝায়, তেনেহলে cot theta কি বুঝাবো, b/p equals to 7/8। তেনেহলে ইয়াৰ পৰা আমি কি বুলি ক'ব পাৰিম, ধৰো b equals to 7k আৰু p equals to 8k। মোক লাগে কি, মোৰ হাতত এটা বস্তু নাই, ভালদৰে মাইন্ড কৰা, এটা বস্তু নাই মোৰ হাতত, কি নাই, h নাই। এতিয়া মোক h লাগে, h equals to what? ঠিক আছে, h sorry h equals to what? ঠিক আছে, আমি জানো আমি কি জানো, আমি কয় না জানো, আমি জানো h square equals to p square plus b square। h square মানে h square আমি না জানো, h square আমাক ওলাব লাগে, h square থাকিব। p square ভ্যালু কিমান আছে, p equals to 8k আছে, that means 8k square plus b আছে 7k, that means 7k square। ঠিক আছে, ইয়াতে কি হ'ব, h square equals to 8 square মানে 64k square plus 7 square মানে 49k square। 64k square আৰু 49k square plus কৰিলে কিমান হ'ব কোৱাচোন, 64 আৰু 49 plus কৰিলে হ'ব 113k square, h square equals to, এতিয়া h equals to কিমান হৈ যাব কওকচোন, h equals to square to হেইফালে গলে ৰুট হৈ যাব, ৰুট হৈ গলে কিমান হ'ব, ৰুট ওভাৰ 113k square। ওকে, এতিয়া আমি k square ক যদি ৰুট কৰি দিও, square আৰু ৰুটটো কেনসেল হৈ যাব, k টো ৰুটৰ বাহিৰ হৈ যাব, কিন্তু 113 এনেকা কোনো ধৰণৰ বৰ্গ সংখ্যা নহয়, a square নম্বৰ নহয়, তেনেহলে ইয়াক আমি একো কৰিব নোৱাৰি, এই ৰুটৰ ভিতৰতে থাকিব। তেনেহলে এইটো কিমান হৈ যাব, ৰুট ওভাৰ 113 into k, k টো বাহিৰত আহি গল, square টো কেনসেল কৰি দিলে ৰুটটো। ঠিক আছে, h টো আমি পাই গলো। এতিয়া আমাক কি লাগে, 1 নম্বৰ কোশ্চেনটো আমি সলভ কৰিম। আমাক সলভ sin থিটা উলাবলৈ হলে বা cos থিটা উলাবলৈ হলে আমাক h লাগিব, p লাগিব আৰু b লাগিব। তো আমাৰ হাতত p আৰু b দিয়া আছিলে, আমাক কি লাগে, h লাগে। তো h টো আমি উলিয়াই দিছো। এতিয়া লাহেকে আমি সমাধান কৰিম ইয়াতে। ঠিক আছে, নাও আমি ইয়াতে কি 1 নম্বৰটো আমি ইয়াতে সমাধান কৰিম। 1 নম্বৰটো কি আছে, 1 plus sin থিটা। ওকে, 1 plus sin থিটা, yes, আৰু 1 minus sin থিটা divided by 1 plus cos theta into 1 minus cos theta। ইয়াতে অকনমান যদি তোমালোকে স্মার্টনেস টো ইউজ কৰা, তেনেহলে তোমালোকে ইয়াতে চাইয়ে গম পাইছা যে ইয়াতে এটা ফৰ্মুলা ইউজ হৈছে, a plus b a minus b। আৰু মই মোৰ প্ৰতিটো ষ্টুডেন্টকে এটা কথা মই বাৰবাৰ কৈ থাকো যে ভাই তই যিটোৱে নকৰ কিয়, a square minus b square
সকলে আমাক দেখা পালে কি প্ৰশ্ন সুধে যে ভাইটি কোৱাচোন a plus b whole square equals to what actually এইটো ফৰ্মুলা আমাক সকলে সুধে কিন্তু মোস্ট ইম্পৰ্টেন্ট ফৰ্মুলা যদি আমি কব যাও কোনটো মোস্ট ইম্পৰ্টেন্ট ফৰ্মুলা বুলি ধৰিব লাগিব a square minus b square equals to a plus b into a minus b most important formula ইয়াতকে important formula মই যদি চাব যাও মোৰ মানে algebra ভিতৰত ইয়াতকে important formula মই পোৱা নাই ঠিক আছে তেনেহলে কি হ'ব a plus b a minus b a আছে 1 b আছে sin theta তেনেহলে কি হ'ব a square minus b square a square মানে 1 square minus b square মানে sin square theta divided by a to same আছে a plus b a minus b that means a আছে 1 b আছে cos theta a square minus b square that means cos square theta দুনিয়াকে তোমালোকে বুজি পাইছা 1 square মানে 1 এটো সকলোৱে জানে 1 square মানে 1 sin square theta ইয়াতে এটা হৰু এটা কনসেপ্ট আছে যেটো মই তোমালোকক বাৰবাৰ ক'ব বিচাৰিছো ঠিক আছে কি ক'ব বিচাৰিছো যে sin square theta আৰু sin theta square দুটা একে বস্তু নহয় আৰু থিটাৰ ওপৰত স্কয়াৰ আমি দিব নোৱাৰিম এইটুক যদি আমি স্কয়াৰ ফৰ্মত লিখিব লাগে তেনেহলে এইটো আমি কি লিখিম sin theta whole square বুলি দিব লাগিব এইটো কথা সদায় মাইন্ডত ৰাখিবা এইটো ভেৰি ইম্পৰ্টেন্ট বস্তু এটা মই ক'ব গৈছো এইটো ভেৰি ইম্পৰ্টেন্ট বস্তু এটা ক'ব গৈছো এতিয়া 1 minus sin theta মই sin theta ইয়াতে লিখিম ওকে divided by 1 minus cos theta ইয়াতে whole square হ'ব ইয়াতে ডাইৰেক্টলি স্কয়াৰ দিম স্কয়াৰ টু বাহিৰত লৈ গলো এতিয়া তোমালোকে কোৱাচোন 1 minus sin theta কি বুলি কয় p by h এতিয়া p ভ্যালু কিমান আছে ইয়াতে p ভ্যালু আছে 8k that means মই ইয়াতে কি লিখিম 8k divided by h কিমান উলিয়াইছো মই √113k √113k divided by the whole square থাকিব তলত দেখা 1 minus cos theta আমাক কি বুলি কয় b by h b কিমান আছে মোৰ b আছে মোৰ 7k yes b 7k divided by √113k whole square ঠিক আছে ইয়াতে 1 minus 8 স্কয়ার কৰিলে কিমান হ'ব 64k স্কয়ার divided by root of ইয়াত যদি মই স্কয়ার কৰো √2 ক্যান্সেল যাব স্কয়ার অফ √2 খাই দিব আৰু k স্কয়ার হৈ যাব তাৰ মানে তলত কিমান হ'ব 113k স্কয়ার divided by তলত আহা এতিয়া তলত আহিলে কিমান হ'ব 1 minus 47 স্কয়ার কৰিলে 49k স্কয়ার divided by 113k স্কয়ার wow কি মজা এতিয়া লাহেকে তুমি এটা ইয়াতে কাম কৰিব পাৰা কি কাম কৰিব মই এখিনি ৰাপ কৰি দিছো ঠিক আছে এখিনি ৰাপ কৰি দিছো এতিয়া তোমালোকে ইয়াতে চাবা ঠিক আছে এতিয়া মই ইয়াত ঠাই নাই কাৰণে মই ইয়াতে কৰি আছো ঠিক আছে ধুনিয়াকে চাবা এতিয়া 1 minus 64k square divided by 113k square ইয়াত তলত মনে 1 আছে তেনেহলে মই লসাগু LCM লব পাৰো 1 আৰু 113k square লসাগু 113k square হ'ব এটো তোমালোকে সকলোৱে জানা 113k square ওপৰত কিমান থাকিব এই 113 হৰণ কৰিলে কিমান হ'ব 113k square 113k square into 1 কিমান থাকিব 113k square 113k square to লসাগু লৈছো minus 64 তলত যেটো সেম আছে 64k square same to same তলত আহিব 113k square ইয়াৰো তলত 113 ইয়াৰ তলত মনে 1 আছে তাৰ লসাগু কিমান হ'ব 113k square ঠিক আছে 113k square ওপৰত কিমান আহিব 113k square minus 49k square wow ঠিক আছে এতিয়া আমি এইটো আৰু এইটো উৰাই দিলো যা মৰি যা এতিয়া কি থাকিব 113 64k square minus কৰিলে কিমান থাকিব 49k square আৰু তলত কিমান থাকিব 113 পুগিব 49 minus কৰিলে 64k square k square cancel কৰি আমাৰ হাতত কিমান থাকিব 49 by 64 কি লাগে এতিয়া কোৱা এতিয়া ইমান ইজিলি ইমান ধুনিয়াকে বস্তুটো আমি সলভ কৰি দিলো বাস এখিনি আছিল আৰু একো নাই ঠিক আছে এটা 2 নম্বৰটো কি দিছে cot square theta আরে ভাই 2 নম্বৰটো ইয়াতে হৈ যাব cot square theta মানে cot theta মানে কিমান আছিল cot theta মোক দিয়া আছে 7/8 তেনেহলে মই 7/8 স্কয়াৰ আছে স্কয়াৰ দি দিলো 7 ক স্কয়াৰ কৰিলে কিমান হ'ব 49 8 ক স্কয়াৰ কৰিলে কিমান হ'ব 64 বাস খালাস বাত ইয়াতে খালাস আহা গৈছে তোমালোকে বস্তুটো ধুনিয়াকে বুজি পাইছা এইটো বস্তু তোমালোকৰ ভালদৰে মনত ৰাখিব লাগিব বি কেয়াৰফুল ভালদৰে কৰিবা যাতে অকন মানত যাতে ভুল নহয় আৰু যাতে তোমালোকৰ বস্তুটো যাতে একদম যেটো ধুনিয়া এটা নম্বৰ আহে ঠিক আছে ধুনিয়াকে এটা নম্বৰ আহি যায় ঠিক আছে আহা গৈছে তোমালোকে বস্তুটো ভালদৰে বুজি পাইছা নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো কি আছে ধুনিয়াকে কোৱেশ্চন নম্বৰ 8 দিয়া আছে কি 1 minus 10 square divided by 1 plus 10 square equals to cos square a minus sin square হবনে নহয় পৰীক্ষা কৰা এইটো প্ৰশ্ন আমি কি কৰিব লাগিব দুবাৰ কৰিব লাগিব এবাৰ লেফট হ্যান্ড সাইড কৰিব লাগিব এবাৰ রাইট হ্যান্ড সাইড কৰিব লাগিব যদি লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড ইকুয়াল আহে তেনেহলে আমি কম যে yes হয় আৰু যদি নহয় no নহয় ঠিক আছে সোৱাইতে ঠিক আছে সলিউশন
দিয়া আছে দিয়া আছে 3 cot a equals to 4 তেনেহলে তোমালোকে মোক কোৱাচোন ইয়াতে cot a equals to কিমান হ'ব 4/3 ওকে cot a মানে কি জানো আমি b by p equals to 4/3 এতিকে ধৰো যদি এইটো এনেকা হয় তেনেহলে b equals to কিমান আহিব 4k আৰু p equals to কিমান আহিব 3k ওয়াও তেনেহলে h কিমান আহিব আরে ভাই আমি জানো পাইথাগোৰাছৰ সূত্ৰৰ পৰা কি জানো আমি h square equals to p square plus b square এতিয়া h square তো আমি না জানো h square থাকিব p square আমি জানো 3k square that means 3k whole square plus b কিমান আছে আমাৰ 4k whole square ওয়াও ইমান ধুনিয়াকে বস্তু এটা সমাধান হৈ আছে বাহ ইমান মজা লাগিছে 9k square plus 4k square that means 4k I am sorry 4k মানে 16k square 4k square কইলে 4k square কইলে হ'ব 16k square মানে k square ধুনিয়াকে আহা গৈছে তোমালোকে বস্তুটো বুজি পাইছা ক্লিয়ার মই চাই লৈছো অকন না তলৰ লাইনটো ক্যামেৰাত আহিছে নাই পাও ধুনিয়াকে আহিছে ঠিক আছে এতিয়া h square equals to কি আহিছে 9k square plus 16k square এতিয়া এইফালে তাহলে h square equals to কিমান আহিব 9k plus 16 25k square 25k square তেনেহলে ইয়াৰ পৰা h কিমান হ'ব √25k square k square লগত ৰুট ক্যান্সেল হ'ব k বাহিৰত 25 ক ৰুট কৰিলে কিমান আহিব 5 তেনেহলে মোৰ h কিমান থাকিব এতেকে h equals to 5k बस এইখিনি আছে তাৰপিছত কি আছে চাই লৈছো এটা কি আছে এটো প্ৰমাণ হ'ব না নহয় পৰীক্ষা কৰিব দিছে ঠিক আছে মই এটা কাম কৰিছো দে হা দুনিয়াকে এটা কাম কৰিছো লেফট হ্যান্ড সাইড মোৰ কি আছে 1 - 10 স্কয়াৰ a divided by 1 plus 10 square a এতে ইয়াতে চোৱাচোন 1 - 10 square a 10a কি কয় আমাৰ p by b কি বুলি কয় p by b তেনেহলে 1 - 10 এ আমাৰ কি হৈ যাব p by b ইয়াতে p এর ভ্যালু কিমান আছে 3 that means 3k divided by b কিমান আছে আমাৰ 4k এটো স্কয়ার divided by 1 plus same কথা 10 square ইয়াতে মাইনাস ইয়াতে প্লাস বাকিখিনি সেম তাহলে 3k divided by 4k square এতে k ক্যান্সেল মই এটো আগৰ ম্যাথছটো কৰা নাই কই লবা তোমালোকে ক্যান্সেল কৰিলে একো নাই ইয়াৰ পৰা কি আহিব ইয়াৰ পৰা মোৰ আহিব 1 - 3k square কৰিলে 9 তলত হ'ব 16 1 - 9/16 divided by 1 plus 9/16 একে কথা 3k square কৰিলে 9 তলত হ'ব 16 এতিয়া তোমালোকে ইয়াতে যোগ কৰি দিয়াচোন তলত থাকিব 16 তলত থাকিব 16 ওপৰত কিমান আহিব 16 into 1 16 minus 9 তলত কিমান থাকিব 16 plus 9 divided by 16 কাৰণ ইয়াত তলত মনে মনে এক আছে ইয়াত তলত মনে মনে এক আছে লসাগু লৈছো 16 বাকিখিনি কৰি লৈছো 16 cancel 16 over 9 গলে কিমান থাকিব মোৰ 7 16 আৰু 9 প্লাস কৰিলে মোৰ কিমান থাকিব 25 7/25 তেনেহলে মই লেফট হ্যান্ড সাইডৰ ভ্যালু মই কিমান পালো 7/25 এতিয়া মই ৰাইট হ্যান্ড সাইডটো চাব লাগিব ঠিক আছে এতিয়া মই কি কৰিব লাগিব ৰাইট হ্যান্ড সাইড মোৰ ৰাইট হ্যান্ড সাইড কি দিয়া আছে ৰাইট হ্যান্ড সাইড cos square a minus sin square a चलो देखते हैं कोई दिक्कत नहीं करना तो पड़ेगा ही इजी है सिर्फ फॉर्मूला बिठाना है और क्या ही करना है देखो यहाँ पे तो cos a আমাক কি বুলি কব cos a আমাক কোনটো ফিলিংটো যে দিব আমাক cos a কি দিব b by h b কিমান আছে আমাৰ ইয়াতে b আছে 4k ওকে ডিভাইডেড বাই h কিমান আছে আমাৰ ইয়াতে 5k হোল স্কয়ার মাইনাস ঠিক আছে ওয়াও very nice sin square আমার কি বলবো p by h p আমার কিমান আছে 3k divided by h কিমান আছে আমার 5k ইয়াতে 5k দি দিলো হোল স্কয়ার ঠিক আছে k ক্যান্সেল ইয়াতে k ক্যান্সেল তেনে হলে তোমালোকে কোৱাচোন এতে ইয়াৰ পৰা ইয়াতে কিমান থাকিব 4k স্কয়ার কৰিলে কিমান 16 minus 9/25 কি 3k স্কয়ার কৰিলে 9 k তো অলরেডি ক্যান্সেল হৈ গৈছে 25 যেতে তলত সেম থাকে তেতে আমি ডাইরেক্ট কৈ দিব লাগে 25 লিখি 16 এর উপর 9 মাইনাস কৈ দিব লাগে 16 minus 9 16 এর উপর 9 গলে 7/25 এতিয়া আমি এটা বস্তু দেখা পালো যে আমাৰ লেফট হ্যান্ড সাইডত যেটো ভ্যালু আইছে রাইট হ্যান্ড সাইডতো সেম আইছে যেহেতু লেফট হ্যান্ড সাইড ইকুয়ালস টু রাইট হ্যান্ড সাইড তেনে হলে আমি কি কৈ দিম এতেকে লেফট হ্যান্ড সাইড ইকুয়ালস টু রাইট হ্যান্ড সাইড তেনে হলে 1 plus 10 square a divided by 1 minus 10 square a divided by 1 plus 10 square a equals to cos square a minus sin square a হবো না হবো
চিধা কথা বাস বিন্দাস ঠিক আছে ধুনীয়া ভাই ধুনীয়া ইমান ধুনীয়া প্ৰশ্ন এনেকা প্ৰশ্ন সমাধান কৰিবলৈ মনটো ভাল লাগি যায় ঠিক আছে কোশ্চেন নম্বৰ 9 ট্ৰায়াঙ্গেল ABC B কোণ সমকোণ যদি tan a = 1/√3 তেনে তলৰ মানবিলাক উলিওৱা ঠিক আছে উলিয়াব লাগিব কিন্তু ইয়াতে অকনমান চেঞ্জ আহিছে কি চেঞ্জ আহিছে তোমাক ইয়াতে চিত্ৰটো আঁকিব লাগিব কিয় আঁকিব লাগিব তোমাক ইয়াতে চোৱা কি দিছে তোমাক ইয়াতে চোৱা তুমি ইয়াতে চোৱা যদি ভালদৰে চাব পাইছা ইয়াতে তোমাক a দিছে কিন্তু ইয়াতে তোমাৰ c আহিছে দ্যাট মিন্স অকনমান চেঞ্জ আছে আৰু এই চেঞ্জটো আমাৰ জানি ল'ব লাগিব কাৰণ যদি অকল a থাকিলে তেনেহলে আমি ত্ৰিভুজটো আকাৰ একো প্ৰয়োজন নাছিল কিন্তু ইয়াতে দৰকাৰ পৰিব কিয় দৰকাৰ পৰিব বিকজ ইয়াতে a দিয়া আছে কিন্তু কোশ্চেনত c ইউজ কৰিছে দ্যাট মিন্স ট্ৰায়াঙ্গেলটো ইউজ কৰি আমাৰ চাব লাগিব যেতিয়া অ্যাঙ্গেলটো বেলেগ ধৰিম তেতিয়া p আৰু b এইবোৰ চেঞ্জ হৈ যাব তো সাবধান এই যে চোৱা ঠিক আছে সলিউশন angle b equal to 90 degree okay চাইলাম tan theta equals to tan a equals to দিয়া আছে এটো দিয়া আছে লিখি দিবা দিয়া আছে tan a equals to 1/√3 tan a কি বুলি কয় tan a কয় p/b equals to 1/√3 তেনে হলে তুমি মোক কোৱাচোন এতিয়া ধৰো p equals to 1k মানে কি আৰু b equals to √3k এটা ইয়াতে 1k নহয় 1 লিখি নি লিখিলেও চলে ভাই এটো মানে চলি যায় চলাই তো সব চলি যায় ঠিক আছে এতিয়া মই ইয়াতে ট্ৰায়াঙ্গেলটো ড্ৰ কৰিছো চাই লও angle b সমকোণ that means b 90 ডিগ্ৰী ইয়াতে মই এটো a দিছো একো আপত্তি নাই ইয়াতে মই b দিছো একো আপত্তি নাই ঠিক আছে এতিয়া চোৱা p আছে b আছে angle a লোৱা হৈছে যেতিয়া angle a টো লোৱা হ'ব তেতিয়া p কোনটো হ'ব তোমালোকে কোৱাচোন যেতিয়া angle a লোৱা হ'ব তেতিয়া p কোনটো হ'ব বিপৰীত বাহু তাৰ মানে a2 p আছে এই ভাই a2 c যেতিয়া angle a লোৱা হ'ব এতিয়া a2 p হ'ব আৰু ইয়াৰ ওচৰত সন্নিহিত বাহু ওচৰত লগ লাগি থকা হেতু বাহু কি হ'ব b হ'ব ঠিক আছে তেনে হলে এতিয়া লৈকে p = কিমান আছে k তাৰ মানে a2 বাহুৰ দিক কিমান আছে k আৰু b = কিমান আছে √3k তেনে হলে মোৰ h যেটো আমাৰ অতিভুজ বুলি কোৱা হেতুৰ ভ্যালু নাই আমি হেতু উলিয়াব লাগিব হেতু উলিয়াই লও h = what আমি জানো আমি কি জানো আমি জানো h² = p² + b² h² = p² + b² h² h তো নাই থাকিব দিওক p² মানে কিমান হ'ব k² + b² মানে কিমান হ'ব √3k²। ওকে নো প্ৰবলেম h² ঠিক আছে এতিয়া তোমালোকে ইয়াত আছো ঠিক আছে ধুনিয়াকে চাবা h² = √k² তো থাকি যাব প্লাস √3k² গলে ৰুট আৰু স্কয়াৰ ক্যান্সেল 3 থাকিব k² মানে 3k² k² + 3k² কিমান হ'ব h² = 4k² তেনলে h = কিমান হ'ব √4k² ৰুট 4 ক ৰুট কৰিলে কিমান হ'ব আরে ভাই 4 ক ৰুট কৰিলে 2 আৰু k² ক ৰুট কৰিলে স্কয়াৰ ৰুট ক্যান্সেল k তাৰ মানে h = কিমান হ'ব 2k তোমালোকে বুজি পাইছা এটো আগৈছে এটো তো ভালদৰে বুজি পাইছা এটো তো কোনো আপত্তি নাই ঠিক আছে এটো তো কোনো আপত্তি নাই ঠিক আছে এতিয়া নেক্সট মোৰ p হৈ গল এটো মোৰ কিমান হৈ গল 2k এতিয়া বিন্দাস চাবা কোশ্চেন নম্বৰ 1 কি দিয়া আছে কোশ্চেন নম্বৰ 1 টু কি দিয়া আছে আরে ভাই কথা কোৱা sin a cos c plus cos a sin c sin a cos c plus cos a sin c মোৰ মানে একচুয়ালি ৰুমত অকনমান ঠাই কম আছে তো মই মানে বৰ্ডৰ তলত এটা টেবিল ৰাখি দিব লগা হ'ল বুজিছা তো মানে অকনমান দূৰৰ পৰা মানে বৰ্ডটো টাচ কৰিব লগা হৈছে ঠিক আছে তো একো নাই বুজা গলে হ'ল আৰু ঠিক আছে তোমালোকে বুজি পালে ডাঙৰ কথা এটো এতিয়া সয় ইয়াতে কি কৰিব লাগিব sin a তোমালোকে কোৱাচোন sin a কিমান হৈ যাব যেতিয়া মই এইটো এংগেলক ধৰিম তেতিয়া মই p কোনটো হ'ব বিপৰীত বাহু sin a কি কয় বিপৰীত বাহু বাই অতিভুজ এতিয়া এইটো এংগেলক ধৰিলে বিপৰীত বাহু কোনটো হ'ব এইটো কিমান আছে k দ্যাট মিন্স মই ইয়াতে কি লিখিম k ডিভাইডেড বাই বিপৰীত বাহু বাই অতিভুজ কিমান আছে 2k মই ইয়াতে কি লিখিম 2k ইনটু আছে cos c যেতিয়া মই এইটো ধৰিম তেতিয়া মোৰ কাৰণে যেতিয়া মই এইটো এংগেল ধৰিম তেতিয়া মোৰ কাৰণে b কোনটো হ'ব সন্নিহিত cos কি বুলি কয় সন্নিহিত বাহু বাই অতিভুজ সন্নিহিত বাহু কোনটো হ'ব এইটো c এংগেলটো ধৰে তেনে সন্নিহিত কোনটো হ'ব এইটোই হ'ব তেনে কি আছে ইয়াতে k বাই অতিভুজ কিমান আছে 2k প্লাস cos a যেতিয়া মই এইটো এংগেলক ধৰিম তেতিয়া মোৰ
cos কি কব সন্নিহিত বাহু বাই অতিভুজ সন্নিহিত বাহু কোনটো হৈ যাব এইটো কিমান আছে √3/k √3 k বাই অতিভুজ কিমান আছে মোৰ 2k একো আপত্তি নাই ভাই একো আপত্তি নাই প্লাস sin c যেতিয়া মই এইটো এংগেল ধৰি লম sin কি বুলি কব বিপৰীত বাহু বাই অতিভুজ বিপৰীত বাহু কোনটো হ'ব এইটো এংগেল ধৰিলে বিপৰীত বাহু এইটো হৈ যাব কি √3k ডিভাইডেড বাই √3k ডিভাইডেড বাই 2k ঠিক আছে k ক্যান্সেল কি থাকিব 2 গুণ 4 উপৰত কিমান থাকিব ইয়াতে 1 থাকিব ইয়াতে 1 গুণ 1 প্লাস √3 * √3 তলত কিমান 2 গুণ 4 √3 * √3 কিমান হ'ব √3 স্কয়াৰ আৰু √3 স্কয়াৰ মানে কিমান হ'ব 3 বিকজ তোমাক মই ইয়াতে এটা বক্সৰ ভিতৰত দেখাই দিছো √3 * √3 কিমান হৈ যাব এটা বস্তু দুবাৰ পূৰণ কৰিলে এটো স্কয়াৰ বুলি ধৰে স্কয়াৰ ৰুট ক্যান্সেল কিমান থাকিব 3 আৰু এই 3 টো মই তলত ডাইৰেক্ট লিখি দিছো এতিয়া তোমালোকে চোৱা এটো প্লাস সৰি ইয়াতে 2 কিয় ইয়াতে 2 গুণ 4 হ'ব ঠিক আছে মই অকনমান আগত তলত যদি সেন্স থাকে ডাইৰেক্ট প্লাস কৰি দিলে হৈ যায় এতিয়া ডাইৰেক্ট প্লাস মই কিনেকে কৰিম তলত আছে 4 ওপৰত আছে 1 + 3 1 + 3 কৰিলে কিমান হ'ব 4/4 দ্যাট মিন্স ইয়াৰ ভ্যালুটো কিমান আহিলে 1 बस মই চাইছো বস্তুটো গোটেইখিনি ফ্ৰেমত আহিছে নে ধুনিয়াকে আহিছে আৰু মই গম পাইছো ধুনিয়াকে তোমালোকে বুজি পাইছা নেক্সট প্ৰশ্নলৈ মই আগুৱাই গৈছো নেক্সট প্ৰশ্নটো কি হ'ব ইয়াতে চোৱা নেক্সট প্ৰশ্ন আছে 9 ৰ 2 নম্বৰ 2 এটা কাম কৰো হা মই ঠাই নাই অৱশ্যে একো নাই মই এটা বুদ্ধি কৰি আছো মোৰ মায়ে সদায় এটা কথা কৈছে লাইফত যিমান প্ৰবলেম হিমান বেছি বুদ্ধি ওলায় তো লাইফত প্ৰবলেম থকাটো দৰকাৰ ঠিক আছে লাইফত যিমান বেছি প্ৰবলেম হিমান বেছি বুদ্ধি তোমাৰ লাইফত প্ৰবলেম নাই তুমি বুদ্ধি কৰিব দৰকাৰ নাই ঠিক আছে তো মায়ে সদায় কৈছে যে যিমান প্ৰবলেম থাকিব হিমান বেছি বুদ্ধি ওলাব ঠিক আছে তো প্ৰবলেম থকাটো দৰকাৰ এতিয়া তুমি নিজে প্ৰবলেম মাতি আনিলে এটো বেয়া কথা ঠিক আছে এটা চোৱা ইয়াতে বুদ্ধি ওলাই যাব ইয়াতে 2 নম্বৰটো চোৱা cos a minus cos c cos a cos c minus sin a sin c ঠিক আছে cos a এতিয়া মই যদি এইটো ধৰো a তেনেহলে কি হ'ব সন্নিহিত বাহু অতিভুজ এইটো এংগেল ধৰিলে সন্নিহিত বাহু কোনটো √3k তেনেহলে এইটো কিমান হ'ব √3k ডিভাইড বাই অতিভুজ কিমান আছে 2k ইনটু cos c এইটো এংগেল ধৰিলে সন্নিহিত বাহু k/2k মাইনাস sin a যেতিয়া লম তেনে sin a কি বুলি কব বিপৰীত বাহু বাই অতিভুজ বিপৰীত বাহু কোনটো আছে এইটো বিপৰীত বাহু k ডিভাইডেড বাই 2k অতিভুজ 2k ইনটু এইটো c ধৰিলো sin c আকৌ ধৰিলে কি হ'ব বিপৰীত বাহু কোনটো হ'ব এইটো হৈ যাব ab মানে √3k ডিভাইডেড বাই 2k ঠিক আছে k ক্যান্সেল ওপৰত কিমান থাকিব ইয়াতে 1 √3 * 1 √3 ডিভাইড বাই 2 গুণ 4 মাইনাস ইয়াতে √3 ইয়াতে কাটাকাটি কৰা √3 * 1 ওপৰত √3 ডিভাইডেড বাই 4 2 গুণ 4 ঠিক আছে √3/4 - √3/4 কিমান থাকিব 0 ওয়াও বাস বিন্দাস ভাল লাগিছে মই আশা কৰিছো তোমালোকক ভাল লাগিছে নেক্সট প্ৰশ্নলৈ আগুৱাই গৈছো আমি নেক্সট প্ৰশ্নটো আমাৰ কি আছে ও হো এইটো প্ৰশ্ন আকৌ আছে এইটো এতিয়াও কমপ্লিট কৰা নাই চোৱা এটা কি আছে ট্ৰায়াঙ্গেল PQR আৰু এংগেল Q কোণ সমকোণ ঠিক আছে এটো মই ড্ৰ কৰিছো দে ট্ৰায়াঙ্গেল PQR PQ সমকোণ that means Q 90 ডিগ্ৰী ইয়াতে থাকিব আৰু R ইয়াতে ঠিক আছে PR plus QR equals to 25 PQ equals to 5 cm PQ equals to 5 cm ঠিক আছে ওকে PQ এটো কিমান আছে 5 আৰু PR plus QR এই দুটা মিলি PR আৰু QR এই দুটা মিলি কিমান 25 cm sin p cos p tan p এইবোৰ মান ওলাব দিছে ঠিক আছে দিয়া আছে ভাই সলিউশনটো কৰি দিও দিয়া আছে দিয়া আছে PQ equals to 5 cm এই 5 নেকি হৈ গল এটো 5 cm আৰু PR plus QR equals to কিমান আছে 25 cm এতিয়া মই PR plus QR দুটা বস্তু আছে মই কেনেকৈ কৰিম এটো সলভ কৰিব নোৱাৰিম তো মই ইয়াতে এটা টাৰ্গেট কৰিব ধৰিলো এটাক x বুলি ধৰিলো তেনেহলে মই ধৰো PR equals to x তেনেহলে কি হৈ যাব এতেকে x plus QR equals to 25 কারণ PR অর ঠাইত মই x পুট কৰি দিলো x plus QR equals to 25 তেনেহলে মোৰ ইয়াৰ পৰা QR কিমান হৈ যাব 25 x to আহিফালে গলে 25 minus x
একো আপত্তি নাই তেনেহলে PR টো মই এটো কিমান ধৰিলো x আৰু QR মই কিমান হৈ গল 25 minus x sorry x square কি হৈলে এতিয়া প্ৰশ্নটো হল এটো এটা সোৱা সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজ আমি এটা বস্তু সদায় ইউজ কৰিব পাৰো হেতু কোন হয় পাইথাগোৰাছৰ থিওৰাম এতিয়া পাইথাগোৰাছৰ থিওৰাম আমাৰ ইয়াতে ইউজ কৰিব লাগিব পাইথাগোৰাছৰ থিওৰামটো আমি ইউজ কৰিম ঠিক আছে ত্ৰিভুজ PQR পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পাও পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পাও পাইথাগোৰাছৰ সূত্ৰ কি ক'ব আমাক অতিভুজ স্কয়ার অতিভুজ কোন আছে PR স্কয়ার ইকুয়ালস টু অতিভুজ স্কয়ার ইকুয়ালস টু লম্ব স্কয়ার PQ স্কয়ার প্লাস QR স্কয়ার ভূমি স্কয়ার PQ স্কয়ার প্লাস QR স্কয়ার ধুনিয়াকে হৈ গল বস্তুটো PR স্কয়ার ইকুয়ালস টু PQ প্লাস QR স্কয়ার এতিয়া PR কিমান আছে মোৰ PR আছে মোৰ x স্কয়ার PQ মোৰ কিমান আছে PQ is given that 5 স্কয়ার ঠিক আছে প্লাস QR মোৰ কিমান আছে 25 minus x তেনেহলে মই এটো কিমান লিখিম 25 minus x whole square anything problem no thank you ঠিক আছে এতিয়া সোয়া এতিয়া এটোৰ পৰা কিমান আহিব এটো x স্কয়াৰ থাকিব এটো 5 স্কয়াৰ 25 হৈ যাব এইটো কি আহিব x 25 minus x a minus b whole square that means a square minus 2ab plus b square a square মানে 25 square minus 2ab কারণ 25a xb plus b square এটা তোমালোকে ইয়াতে সোয়া x square আছে সরি মই কি এটো কৰিছো x square এফালে এটা আছে দুফালে x square আছে প্লাস হৈ আছে তেনেহলে এটো মই কাটি দিব পাৰো এটো কাটি দিয়া যায় সেম সাইন থাকিব লাগিব ঠিক আছে তেনেহলে এফালে কি থাকিব এফালে মোৰ থাকিব 0 আন্ডা এফালে থাকিব কিমান 25 আৰু 25 ক স্কয়ার কৰিলে কিমান থাকিব 625 2 25 গুণ 50 50x ইয়াতে প্লাস নাই ইয়াতে থাকিব মাইনাস ইয়াতে মাইনাস আছিল ঠিক আছে এতিয়া মই এটা কাম কৰো -50x মই এফালে লইও কিমান হৈ যাব +50x equals to 625 plus 25 কিমান হ'ব 650 ঠিক আছে তেনেহলে x equals to কিমান হৈ যাব 650 divided by 50 0 0 cancel 5 ৰে 60 হ'ব কাটলে 5 13 গুণ 65 এতেকে x equals to কিমান আহিল 13 তেনেহলে x যদি 13 তার মানে PR equals to 13 তেনেহলে এতেকে QR কিমান আহিব 25 minus 13 25 minus x আছিল 25 minus 13 কিমান হৈ যাব 12 cm darling centimeter wow clear এতিয়া মোক কি লব দিছে এইটো মই পাই গলো কিমান এইটো মই পাই গলো 13 আৰু এইটো মই পাই গলো 12 ঠিক আছে এতিয়া কি লব দিছে sin p okay no problem sin p কি বুলি কব বিপৰীত বাহু sin p এইটো বিপৰীত বাহু QR বাই অতিভুজ PR QR বাই PR QR কিমান পালো আমি QR পালো আমি 12 PR কিমান পালো 13 বাস হৈ গল এটা cos p okay no problem cos p কিমান হৈ যাব cos p কি বুলি এইটো আৰু cos কি বুলি কয় সন্নিহিত বাহু মানে ওচৰত থকা বাহু PQ বাই অতিভুজ PR PQ বাই অতিভুজ PR তেনেহলে এটো কিমান হৈ যাব PQ আছে মোৰ 5 অতিভুজ আছে মোৰ 13 5 by 13 anything else no sir no বুজি পালো ধুনিয়াকে ঠিক তেনেকে 10p কিমান দি আছে 10p আমি কিমান জানো 10p equals to বিপৰীত বাহু 10p sorry 10p equals to বিপৰীত বাহু বাই ওচৰত থকা বাহু সন্নিহিত বাহু বিপৰীত বাহু কোন আছে ইয়াতে QR ওচৰত থকা বাহু কোন আছে ইয়াতে PQ QR এর ভ্যালু কিমান আছে 12 PQ ভ্যালু কিমান আছে 5 বাস হৈ গল আহা গৈছে তোমালোকে এইটো ভালদৰে বুজি পাইছা বিন্দাস আছে ইজি আছে জাস্ট তোমাক এটা বস্তু লাগিব প্র্যাকটিস ওকে হ্যাঁ এসো মই এনেকা ধুনিয়াকে কনসেপ্ট দিম ন পগলাই যাবা ঠিক আছে কি দিছে তলত দিয়া বিলা সত্য না হয়তো তোমার উত্তর যথাযথ 10 এর মান সদায় একতকৈ সৰু নো 10 এর মান সদায় একতকৈ সৰু হ'ব নোৱাৰে 10 এর মান সদায় একতকৈ ডাঙৰ হ'ব পাৰে 1 হ'ব পাৰে একতকৈ সৰু হ'ব পাৰে ঠিক আছে এতিয়া মই তোমাৰ ওচৰত তিনটা ত্ৰিভুজ আঁকিছো ঠিক আছে তিনিটা ত্ৰিভুজ আঁকিছো এটা দুটা তিনটা
মই ধৰিছো এইটো এংগেল ধৰি মই সলভ কৰিম ঠিক আছে এতিয়া চোৱা এইটো বাহু সৰু দেখা আছে এইটো মই 1 বুলি ধৰিলো এইটো মই 2 বুলি ধৰিলো এইটো 2 বুলি ধৰিলো এইটো 2 বুলি এইটো ডাঙৰ আছে এইটো 2 এইটো 1 এতিয়া কোৱাচোন ইয়াতে 10 যদি এইটো মই থিটা বুলি ধৰিলো থিটা থিটা ঠিক আছে এতিয়া তোমালোকে কোৱাচোন এইটো কি বুলি আহিব tan থিটা কি বুলি আহিব tan থিটা মানে কি বুলি কয় বিপৰীত বাহু বাই সন্নিহিত বাহু ইয়াতে বিপৰীত বাহু কিমান আছে ইয়াৰ বিপৰীত বাহু 2 that means 2/1 2/1 মানে কিমান তলত 1 নিলিখিলো ই একতকৈ ডাঙৰ হৈ গল ইয়াতে কিমান হ'ব বিপৰীত বাহু বাই সন্নিহিত বাহু তেনেহলে tan থিটা = কিমান হৈ যাব বিপৰীত বাহু কিমান আছে 2 ওচৰত থকা বাহু কিমান আছে 2 2 কেনসেল কৰিলে কিমান হ'ব 1 একতকৈ ডাঙৰ হৈ গৈছে 2 একৰ সমান হৈছে 1 ইয়াতে চোৱা tan থিটা = কিমান হ'ব tan থিটা = বিপৰীত বাহু বাই সন্নিহিত বাহু বিপৰীত বাহু ইয়াতে কিমান আছে tan থিটাৰ বিপৰীত বাহু 1 আছে 1/2 আৰু 1/2 মানে আধা আধা মানে একতকৈ সৰু তাৰ মানে একতকৈ সৰু হৈছে একৰ সমানো হৈছে একতকৈ ডাঙৰো হৈছে তাৰ মানে tan ৰ ভ্যালু 3টা হ'ব পাৰে ডাজন্ট ম্যাটাৰ বিন্দাস ধুনীয়াকৈ থাকা ঠিক আছে তাৰ মানে এইটো ক্লিয়াৰ হৈ গল এইটো হকতকৈ সদায় বুলি কৈছে ইয়াতে সদায়তো হ'ব নোৱাৰে ভাই এইটো ভুল বুলি কৈছা তুমি এইটো অসত্য a কোণৰ কোনো মানৰ বাবে sec a = 12/5 yes 100% correct 100% correct why sec কি বুলি কয় আমি জানো এটা সমকোণী ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহুটোকে h বুলি কোৱা হয় হাইপোটেনাস যেটো আটাইতকৈ দীঘল বাহুটো থাকে আৰু তাৰ ভিতৰত বাকি দুটাৰ ভিতৰত এটা আমি p বুলি ধৰো আৰু এটা আমি b বুলি ধৰো বাকি দুটা কিন্তু h তকৈ সৰু হয় বাকি দুটা h তকৈ সৰু হয় ঠিক আছে এতিয়া সৰু কিমান সৰু হয় হ'ব পাৰে এটো ডাজন্ট ম্যাটাৰ কিন্তু মই এটো জানো ডাঙৰ বাহুটোক h বুলি কোৱা এতিয়া তোমালোকে যেটো এংগেলে নধৰা কিয় sec থিটাৰ ফৰ্মুলা আমি এটা জানো h/b তাৰ মানে h যদি ওপৰত থাকে তাৰ মানে ডাঙৰ বস্তুটো ওপৰত আছে ডাঙৰ ভ্যালুটো ওপৰত আছে সৰু ভ্যালুটো তলত আছে তাৰ মানে ওপৰটো ডাঙৰ তলতটো সৰু ইয়াতে কি আছে ওপৰত 12 আছে আৰু তলত কিমান আছে 5 আছে তাৰ মানে এটো সত্য কিন্তু যদি 5 টো ওপৰত থাকিলে 12 টো তলত থাকে তেনে এটো ভুল কাৰণ আমি জানো sec থিটা সদায় h টো ওপৰত থাকে আৰু h টো এই ত্ৰিভুজৰ ভিতৰত আটাইতকৈ ডাঙৰ বাহু তেনেহলে এটো কি হ'ব লাগিব সত্য হ'ব লাগিব বাস বিন্দাস কি কৈছে cosecant of angle a সংক্ষিপ্ত ৰূপ হৈছে cos a no cos a কাৰ হয় cosine হয় cosecant টো cosec বুলি কোৱা হয় cosecant টো কি বুলি কোৱা হয় cosec বুলি কোৱা হয় আৰু cos যেটো আছে এটো ফুল ফৰ্ম আমি কি ইউজ কৰো cosine ঠিক আছে তেনেহলে এটো আমাক ভুল বুলি কৈছে cot আৰু এৰ পূৰণফল হল cot a no মই অকনমান আগতে কৈছো এটো পূৰণফল বুলি ধৰা নহয় এটো cot a এটা বস্তুই বুজায় ইয়াতে দুটা বস্তু পূৰণফল হৈ থকাটো নুবুজায় কোনো এটা কোণ থিটাৰ বাবে sin থিটা = 4/3 এতে sin থিটা মানে কি জানো আমি sin থিটা মানে আমি জানো ওপৰত কি হ'ব p তলত থাকিব h আৰু h টো সদায় h তলত থাকিব আৰু h টো কি হয় আটাইতকৈ ডাঙৰ তাৰ মানে সদায় ডাঙৰ বস্তুটো তলত থাকিব লাগিব সৰু বস্তুটো ওপৰত থাকিব লাগিব কিন্তু ইয়াতে কি আছে ডাঙৰ 4 ওপৰত আছে তলত সৰু 3 আছে নিয়ম মতে h তলত মানে কি ডাঙৰ বস্তুটো তলত হ'ব লাগে তাৰ মানে মোক এইটো ভুল কথা কৈ আছে এইটো ৰং ক্লিয়াৰ আশা কৰিছো তোমালোকে ইয়াতে ক্লিয়াৰ হৈ আছে বাকি আজিৰ কাৰণে এইখিনি আছিল thank you very much to all of you next ক্লাছত আমি এতিয়াৰ পৰা সদায় ভিডিও দিয়া ট্ৰাই কৰিম সদায় মানে তোমালোকৰ ত্ৰিকোণমিতি চ্যাপ্টাৰটো মই কমপ্লিট কৰিম আৰু মই জানো ত্ৰিকোণমিতিত 8.4 চ্যাপ্টাৰত বেছিভাগ ষ্টুডেন্টে ডাউট ফিল কৰে বেছিভাগ ষ্টুডেন্টৰ টাফ ফিল হয় তো মই কি কৰিম লাহে লাহে গৈ দিম কিন্তু 8.4 মই কমপ্লিট কৰি দিম যাতে তোমালোকৰ অসুবিধা নহয় লগতে হাফ ইয়াৰলি এক্সাম আহিছে হাফ ইয়াৰলি এক্সামৰ কাৰণে প্ৰতিটো চ্যাপ্টাৰে এমসিকিউ সিৰিজ এটা আহি আছে আৰু এমসিকিউ ৰিভিজন চ্যাপ্টাৰ 1 চ্যাপ্টাৰ 2 চ্যাপ্টাৰ 3 জি কেটা চ্যাপ্টাৰ হাফ ইয়াৰলি এক্সামত আছে সব কেটা চ্যাপ্টাৰৰ আমি কি লৈ আহিম এমসিকিউ টেষ্ট লৈ আহিম আৰু ইয়াতে এমসিকিউ থাকিব মই নিজে সলভ কৰি দিম তোমালোকে নিজে সলভ কৰি থাকিবা ঠিক আছে থ্যাংক ইউ টাটা বাই বাই গুড নাইট লাভ ইউ অল